মই এই মুহূৰ্তে উপস্থিত আছো গোৱালপাৰা জিলাৰ যি জলচৰ সমষ্টিৰ অন্তৰ্গত সুপাৰিপিটা গাঁৱৰ নদীৰ পাৰত আৰু নদীৰ পাৰত দৃশ্য আমি দেখুৱাইছো যে কেইবাদিনৰ পৰা আচলতে ভয়ংকৰ যি গৰাখহনীয়া চলি আছে সেই সুপাৰিপিটা গাঁৱৰ ইতিমধ্যে যিসকল কৃষকে মূৰৰ ঘাম মাটিত পেলাই যি মৰাপাটৰ খেতি কৰিছিল সেই মৰাপাটৰ খেতি আচলতে বিঘাই বিঘাই যি গৰাখহনীয়াৰ কবলত পৰিছে আমি দেখিবলৈ পাইছো আৰু পোনে পোনে আমি NKTV দৰ্শকসকলক দেখুৱাইছো যে কেইবাদিনৰ পৰা যি গৰাখহনীয়া চলি আছে সেই গৰাখহনীয়াক লৈ আচলতে সুপাৰিপিটা গাঁৱৰ ৰাইজ আচলতে শংকিত হৈ পৰিছে। এই মুহূৰ্তত আমাৰ সৈতে সুপাৰিপিটা গাঁৱৰ কিছুমান ৰাইজ আছে, স্থানীয় ৰাইজ আছে, তেখেতৰ পৰা আমি কিছু মন্তব্য ল'ব খুজিম। দাদা কি ক'ব, কেনেকৈ গৰাখহনীয়া চলিছে, কি ক'ব চৰকাৰৰ ফালৰ পৰা আমাৰ মানে এটাই মানে আবেদন যে আমাৰ নদীৰ গৰাখহনীয়া যিটো আজি 2-3 মাহ ধৰি চলি আছে এইটো অলপ ৰোধ কৰিব লাগে কিবা কিবি কৰি। এইখিনি আৰু কথা। দাদা কি ক'ব? নাই আমাৰ কোৱা এইখিনিয়ে গৰাখহনীৰ কাৰণে মানে যিখিনি ভাঙি আছে এইখিনিৰ কাৰণে চৰকাৰৰ ফালৰ পৰা আমাৰ অনুৰোধ পানীখিনি অলপ সহযোগিতা কৰিব লাগে, যিফালে নাভাঙাকে বস্তাখিনি যিমান লাগে আৰু অলপ দিলে মাৰিলে বহুতখিনি ঠিক হ'ব। বহুতখিনি দিছে আৰু কমচে কম 1000 মান বস্তা হ'লে কমচে কম এইখিনি জেগাখিনি বাচিব। আমাৰ এইখিনিয়ে মৰাখহনী ঘৰ বাৰী এইগুলো সব ভাঙি আছে আৰু ধৰক 1000 বস্তা দিলে মাৰিলে আমার একটা বিশ্বাস এবার সিজনটো থাকিব। আমার এইখিনি আবৃত্ত দিবা লাগে। আৰু এজন দাদা আছে, কি ক'ব? আর কি কম দাদা, এতিয়া ভাঙি আছে যে আমার গাঁৱৰ মানুহগুলা বেলেগ বেলেগ জায়গায় যায় আছে, যে ঘর বাড়ি ভাঙি আছে, কি করিম না করিম বস্তা টস্তা বলে দিয়ে আছে। আর আমার লাগিব সরকারকে জানাম যে এতিয়া আমার আরো বস্তা লাগিব, বস্তা পেলাব লাগে। পুনরায় আমি NKTV দৰ্শকসকলক এই দৃশ্য দেখুৱাবলৈ যত্ন কৰিম যে আচলতে কেইবাদিনৰ পৰা যি গৰাখহনীয়া চলি আছে সেই গৰাখহনীয়াৰ ফলত আচলতে এই সুপাৰিপিটা গাঁৱৰ কেইবাটা পৰিয়ালো আচলতে ইতিমধ্যে ইয়াৰ পৰা স্থানান্তৰ হৈ বেলেগ ঠাইত যাব লগা হৈছে। আৰু যি কৃষকসকলে এই মৰাপাটৰ মোৰ পিছফালে চাইছে যে মৰাপাটৰ খেতি কৰিছিল, সেই বিঘাই বিঘাই মৰাপাটৰ খেতিও ইতিমধ্যে ব্ৰহ্মপুত্ৰত বুকুত যা গৈ আছে। স্থানীয় ৰাইজৰ দাবী যে অতি শীঘ্ৰেই চৰকাৰে যি পদক্ষেপ লৈছিল জিঅ' বেগ ফিচিঙৰ, সেই ফিচিঙৰ আৰু এক্সটেনশ্যন কৰি জিঅ' বেগ ফিচিঙৰ দ্বাৰা আচলতে এই অঞ্চলখন ৰক্ষা কৰাৰ বাবে স্থানীয় ৰাইজে আবেদন জনাইছে। জলেশ্বৰৰ পৰা মই জহুৰুল ইছলাম, NKTV।